বহু প্ৰতীক্ষাৰ অন্তত প্ৰায় 19 বছৰৰ পাছত মৃতপ্ৰায় নামৰূপ সাৰ কাৰখানালৈ সঞ্জীৱনী ঘূৰি আহিছে। কালি PIBৰ এক প্ৰেছ বিবৃতিৰ জৰিয়তে এই কথা প্ৰকাশ হয়। পূৰ্বতেও 2015 চনত সাৰ কাৰখানাৰ চতুৰ্থ গোটৰ সন্দৰ্ভত কেবিনেট অনুমোদন হৈছিল যদিও তেতিয়া অংশীদাৰিত্বৰ কথা স্পষ্ট নাছিল। কিন্তু কালিৰ কেবিনেটত অংশীদাৰিত্বৰ কথা স্পষ্ট হয় আৰু উদ্যোগটো নিৰ্মাণৰ বাবে অসম চৰকাৰে 40%, নামৰূপ সাৰ কাৰখানাই 11%, NFLৰ 18%, HURLৰ 13% আৰু অইলৰ 18% অংশীদাৰিত্ব নিশ্চিত হয়। আমি যোৱাকালি ইতিমধ্যে গম পাইছোঁ যে কেন্দ্ৰীয় চৰকাৰৰ কেবিনেট অনুমোদন প্ৰদান কৰিছে নামৰূপ সাৰ কাৰখানা চতুৰ্থ গোটৰ কাৰণে। BVFCLৰ 11%, অসম চৰকাৰৰ 40%, অইলৰ 18%, HURLৰ 13% আৰু NFLৰ 18%। গতিকে প্ৰথম কথা হ'ল যে 2015 চনৰ কথা ইয়াত ক'ব লাগিব আমি, যিহেতু 2015 চনৰ মে' মাহতো আচলতে নামৰূপ সাৰ কাৰখানা চতুৰ্থ গোটৰ কাৰণে কেবিনেট অনুমোদন প্ৰদান কৰা হৈছিল, কিন্তু আজি পৰ্যন্ত আচলতে সেই কেবিনেট অনুমোদন হৈ ৰৈ গ'ল। 2006 চনতেই সেই সময়ত তদানীন্তন সাৰ মন্ত্ৰী ৰামবিলাস পাছোৱান ডাঙৰীয়া আহি ইয়াত আধাৰশিলা স্থাপন কৰাৰ পাছতো আচলতে 19টা বছৰ নামৰূপবাসী তথা উত্তৰ পূৰ্বাঞ্চলে কোনো ধৰণৰ আচলতে নামৰূপ সাৰ কাৰখানা চতুৰ্থ গোট স্থাপন হোৱা দেখা নাপালে। গতিকে আমি ছাত্ৰ সন্থাৰো দুটা দশক ধৰি আচলতে নামৰূপ সাৰ কাৰখানা চতুৰ্থ গোটৰ কাৰণে আন্দোলন কৰি আহিছোঁ। বিভিন্ন সময়ত গুৱাহাটী, দিল্লী পৰ্যন্ত আমি কেন্দ্ৰীয় সাৰ মন্ত্ৰীসকলক সাক্ষাৎ কৰিছোঁ, স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ। আমাৰ জিলা ছাত্ৰ সন্থাৰ নেতৃত্বত নামৰূপ আঞ্চলিক ছাত্ৰ সন্থা আৰু নামৰূপৰ ৰাইজেও বিভিন্ন সময়ত আমি নামৰূপত আন্দোলন কৰি আহিছোঁ, নামৰূপ সাৰ কাৰখানা চতুৰ্থ গোট স্থাপন হ'ব লাগে। কিন্তু কোনো আজিলৈকে আচলতে দুয়োখন চৰকাৰেই, কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে কোনো ধৰণৰ এই সাৰ কাৰখানাটো স্থাপন কৰাৰ ক্ষেত্ৰত কিন্তু সদিচ্ছা প্ৰকাশ নকৰিলে। কিন্তু যোৱাকালি যিহেতু কেবিনেটত অনুমোদন প্ৰদান কৰিছে 10,000 কোটি টকা ব্যয় সাপেক্ষে নামৰূপ সাৰ কাৰখানা চতুৰ্থ গোট স্থাপন হ'ব বুলি, ইয়াৰ লগে লগে আৰু এটা কথা ক'ব লাগিব যে মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁ কৈছিল যে নামৰূপ সাৰ কাৰখানা চতুৰ্থ গোট আচলতে গ্ৰীণফিল্ডত প্ৰতিষ্ঠা কৰা হ'ব, বা গ্ৰীণফিল্ডত প্ৰতিষ্ঠা কৰা হ'ব বুলি কোৱাৰ লগে লগে আচলতে নামৰূপত যিসকল কৰ্মচাৰী কৰ্মৰত অৱস্থাত আছিল তেওঁলোক আচলতে শংকিত হৈছিল, ৰাইজ শংকিত হৈছিল যে নামৰূপৰ কলনীৰ ৰাইজ শংকিত হৈছিল। কিন্তু যোৱাকালি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে যে ব্ৰাউনফিল্ডত এই নামৰূপ সাৰ কাৰখানা চতুৰ্থ গোট স্থাপন কৰা হ'ব। গতিকে আমি আশাবাদী যে নামৰূপ সাৰ কাৰখানা চতুৰ্থ গোট অতি শীঘ্ৰে স্থাপন হ'ব লাগে, আৰু ইয়াৰ যিসকল কৰ্মচাৰী কৰ্মৰত অৱস্থাত আছে তেওঁলোকো যিহেতু সংস্থাপন থাকিব, আৰু তাৰ উপৰিও এডিশ্যনেল যিসকল কৰ্মচাৰীৰ প্ৰয়োজন হ'ব তাৰো এটা আশাৰ ৰূপ আমি দেখিবলৈ পাইছোঁ। আমাৰ ছাত্ৰ সন্থাৰ স্পষ্ট কথা, যেতিয়ালৈকে নামৰূপ সাৰ কাৰখানা চতুৰ্থ গোট স্থাপন কৰি আচলতে উৎপাদনমুখী হৈ নুঠে তেতিয়ালৈকে আমাৰ ছাত্ৰ সন্থাৰ আন্দোলন অব্যাহত থাকিব। কাৰণ বিভিন্ন সময়ত ৰাজনৈতিক মেৰপাকত আবদ্ধ হৈ নামৰূপ সাৰ কাৰখানা চতুৰ্থ গোট মাত্ৰ এটা ৰাজনৈতিক ইলেকশ্যনী বৈতৰণি পাৰ কৰিবৰ কাৰণে এটা এজেণ্ডা হিচাপে ব্যৱহাৰ কৰাহে আমি দেখা পাই আহিছোঁ। গতিকে উৎপাদন সক্ষম যেতিয়া হৈ উঠিব তেতিয়াহে আমি নামৰূপ সাৰ কাৰখানা চতুৰ্থ গোট হ'ব বুলি আমি বিশ্বাস কৰিম। গতিকে কেন্দ্ৰীয় চৰকাৰৰ পদক্ষেপক আমি আদৰণীয় পদক্ষেপ হিচাপে গ্ৰহণ কৰিছোঁ, কিন্তু কথাটো হ'ল অতি শীঘ্ৰে নামৰূপ সাৰ কাৰখানা চতুৰ্থ গোট স্থাপন কৰি উত্তৰ পূৰ্বাঞ্চল আৰু নামৰূপবাসীক সদিচ্ছা দেখুৱাওক, ইয়াকে আমি আশা কৰিছোঁ। এই উদ্যোগটো অনাগত 48 মাহৰ ভিতৰত নিৰ্মাণ কৰাৰ কথাও বিবৃতিত উল্লেখ কৰিছে। আমি যদিও এটা দীঘলীয়া সংগ্ৰাম আমি কৰি আছোঁ, বিভিন্ন ধৰণৰ কাৰ্যসূচী নামৰূপবাসী ৰাইজে সকলোৱে মিলি কৰিছোঁ আৰু সকলোৱে সহায় সহযোগ আগবঢ়াইছে বিষয়টোত। আজিৰ তাৰিখত এটা কথাই ভাল লাগিছে যে কেবিনেট সিদ্ধান্ত হৈছে, লগতে শ্বেয়াৰ কোনে কিমান ল'ব, অইল ইণ্ডিয়া কিমান ল'ব আৰু BVFCL কিমান ল'ব বা NFL কিমান ল'ব, এনেকুৱা কথাখিনি নিৰ্ণয় কৰি দিছে। সেইটো এটা অতি ডাঙৰ কথা। তাৰমানে প্ৰকৃততে সেই যিটো সমীকৰণ সেইটো মিলোৱাটোৱে অসুবিধা আজি তাৰিখলৈকে হৈ আহিছিল। গতিকে চৰকাৰে নমিনেশ্যন ছিষ্টেম কৰি যে এইটো কৰি দিছে, এইদৰে কৰিছে, সেইকাৰণে আমি ভাল পাইছোঁ। কথাটো এতিয়া ৰাইজৰ মাজত যিখিনি আছে মানে ক্ষুধনি আছিলে সেইখিনি দূৰ হ'ল, আৰু প্ৰত্যেকৰে মনত এটা ভাৱ হৈছে যে ফেক্টৰীটো হ'বই। তাৰ লগতে আৰু এটা কথা আমি ভাবোঁ যে আজি তাৰিখত এই নিশ্চয় এনেকুৱা এটা জটিল বিষয় সমাধান কৰিবলৈ নিশ্চয় যথেষ্টখিনি আমাৰ মাননীয় প্ৰধানমন্ত্ৰীয়ে সহায় কৰিছে, মুখ্যমন্ত্ৰীয়ে সহায় কৰিছে, স্থানীয় বিধায়ক MLA সঘনাই লাগি আছে, সৰ্বানন্দ সোণোৱালদেৱেতো বহুত দিনৰ পৰা লাগি আছিল। তেখেতসকলক বিশেষভাৱে ধন্যবাদ জনাইছোঁ। আৰু তেখেতসকলৰ প্ৰতি আৰু এটা আমাৰ ৰিকুৱেষ্ট থাকিব, কাৰণ এই ফেক্টৰীটো সম্পূৰ্ণ হওঁতে যথেষ্ট টাইম লাগিব, আৰু ব্ৰাউনফিল্ডত কৈছে যেতিয়া BVFCL মেনেজমেণ্ট হৈ থাকিব,
গতিকে সেইটো ভাল কথা। কিন্তু তেতিয়ালৈকে আমি চলি থকা এই তৃতীয় যিটো গোট বৰ্তমান চলি আছে, এই গোটটোৰ অৱস্থাও সিমান এটা ভাল নহয়, পুৰণা গোটটোৱেই। গতিকে চৰকাৰে ইয়াৰ ৰিভেম্পিং আঁচনি বা আৰ্থিকভাৱে সহায় কৰি আৰু নতুন প্লানটো প্ৰডাকশ্যন হোৱালৈকে এই প্লানটোৰ যোগেদি যাতে চৰকাৰৰ মানে চলাই থাকিব পৰা হয়, তাৰ কাৰণে চৰকাৰে আৰ্থিকভাৱে বা তেখেতসকলৰ সদিচ্ছাৰ যোগেদি আমি এটা হেৰি পাম বুলি আজি আমি কৰ্মচাৰীসকলেও আশা কৰিছোঁ। আৰু সাৰ কাৰখানাটোৰ স্বাৰ্থত নিশ্চয় আমাৰ নেতাসকলেও এই দিশত সমানেই এটা যুঁজিব বুলি আমি আশা ৰাখি পেলাই আমি পুনৰবাৰ প্ৰত্যেককে আমি ধন্যবাদ জনাইছোঁ। দুলীয়াজানৰ পৰা সুৰজিত গগৈৰ ৰিপৰ্ট, PNT অসম।